হেল্ল' গাইজ, এয়া চাওক আমাৰ ভাইটিৰ ৰিজৱানৰ বিয়াৰ দুদিনৰ আগত মাহ হালধি লগোৱা আৰু মূৰত তেল দিয়া নিয়ম কৰিছিলে। যিহেতু মই ভিডিঅ' দিয়া বহুত পলম হ'ল, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। আৰু মোৰ গাটো বেয়া আছিলে কাৰণে মই ভিডিঅ'বোৰ এডিট কৰিব পৰা নাছিলোঁ, সময় লাগিলে। আৰু ভাবিলোঁ অকণমান আপোনালোকক দেখাওঁ কেনেকৈ কি নিয়ম কৰা হয়। এয়া চাওক, দৰাক মাকে ঘৰৰ পৰা উলিয়াই লৈ আহিছে। আৰু এতিয়া আমাৰ দৰা ঘূৰোৱা নিয়ম এয়া, এনেকৈ 3বাৰ 5বাৰ 7বাৰ এনেকৈ ঘূৰাই। তাৰপিছত আমাৰ দৰাক ঘূৰোৱা হৈ গ'লে মূৰত তেল দিব। মূৰত তেল দিওঁতে সেয়া এনেকৈ 3গৰাকী 5গৰাকী 7গৰাকীয়ে 9গৰাকী বেজোৰকৈ তেল দিয়ে আৰু তাৰপিছত মাহ হালধি লগোৱা হয়। আৰু আপোনালোকৰ সেইফালে কেনেকৈ কি কৰে কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু। আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায়, প্লিজ মোক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ সহায় সহযোগিতাত আৰু মই আগুৱাই যাম বুলি বিশ্বাস কৰিছোঁ, আশা কৰিছোঁ। প্লিজ আপোনালোকে মোক আগুৱাই লৈ যাব। আৰু মোৰ ভিডিঅ'বোৰ চাই পিনে আপোনালোকে কেনেকৈ পায় প্লিজ মোক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব কিন্তু। যিহেতু মোৰ গাটো বেয়া, সেইটো কাৰণে মাতষাৰ অলপ বহি আছে। আৰু সেয়া চাওক, ল'ৰাক ঘূৰোৱা হ'ল। এতিয়া ল'ৰাক বহাইছে। সেয়া ল'ৰাৰ বৌয়েক, এয়া ল'ৰাৰ ভনীয়েক, মানে দৰাৰ ভনীয়েক আৰু বৌয়েক। আৰু এয়া দেখিছে দৰাৰ মাক, দেখিছে এয়া দৰাৰ মাক আৰু দৰা। আমাৰ দৰা কেনেকুৱা লাগিছে সকলোৱে জনাবচোন দেই কমেণ্টত। আৰু এয়া চাওক, কিছুমান ফটো মৰা হ'ল তাৰ মাজতে। আৰু এয়া এতিয়া মাহ হালধি লগোৱা হৈছে, দেখিছে। আৰু এই দৰাৰ ছাইডত যি বহি আছে সেয়া দৰা ধৰা হয়, মানে তামুলী হয়। আৰু তামুলী হৈছে যোৰহাটৰ। আৰু সেয়া চাওক, এতিয়া মাহ হালধি লগোৱা হৈ আছে। আৰু মই আগলৈ দেখাই যাম আপোনালোকক ভিডিঅ'বোৰত কেনেকৈ কি কৰা হৈছে। যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু আপোনালোকে কমেণ্ট এটা কৰিবলৈ প্লিজ নাপাহৰিব কিন্তু দেই। অ'কে, এয়া চাওক, এয়া মই লগাইছোঁ। বাই।